নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। হয় ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰী 2024 বৰ্ষৰ 25 বৰ্ষত HS এক্সাম দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে HS উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি দিব নে নাই। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি মেট্ৰিক তথা HSৰ খবৰসমূহ সময়মতে দি থকা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঠিকেই শুনিছা যে 2025 বৰ্ষত স্কুটি দিব, কিন্তু কিমান পাৰ্চেণ্ট পালে 2025 বৰ্ষত স্কুটি প্ৰদান কৰিব। ইতিমধ্যে যোৱাকালি মন্তব্য কৰিছে ৰণোজ পেগু ডাঙৰীয়াই যে অহা বৰ্ষৰ পৰা 80% লাভ কৰিলেহে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰ যিটো স্কুটি বিতৰণৰ মাৰ্কশ্বিটত মাৰ্ক লাগিছিলে 75%, এইটো হ'লগৈ 80%। চ' তোমালোকৰ বহুতৰ স্কুটি নাপাবা যিহেতু ইমান পাৰ্চেণ্ট বঢ়াই দিয়াৰ কাৰণে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি স্কুটিৰ কাৰণে পাবলৈ আশা আছে তেন্তে ভালকৈ ৰিজাল্ট কৰিব লাগিব। ভাল ৰিজাল্ট হ'লেহে তোমালোকে 2025 বৰ্ষত স্কুটি পাবা। নহ'লে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে স্কুটি পোৱা নাই আৰু সিহঁতক স্কুটি দিয়া নহয়। চ' তোমালোকে এইটো আগতীয়াকৈ মাইণ্ডত ৰাখি যে স্কুটি পাবৰ কাৰণে তোমালোকে পঢ়া শুনা কণ্টিনিউ কৰিব লাগিব, নহ'লে তোমালোকেও স্কুটি নোপোৱা। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকৰ কেইবাটাও মেট্ৰিক তথা HSৰ কিতাপৰ লিংক দিয়া আছে, তাৰ পৰা তোমালোকে ক্ৰয় কৰি তোমালোকৰ ভাল ৰিজাল্টৰ ক্ষেত্ৰত সহায় হ'ব। তাৰ পৰা কিতাপ ক্ৰয় কৰি তোমালোকে পঢ়া শুনা কৰিবা। নেক্সট দ্বিতীয়টো কথাটো হ'ল যে